তেজপুৰত লটাৰী খেলৰ নামত ভয়ংকৰ কেলেংকাৰী অভিযোগ। লটাৰী নামত সৰ্বসাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰি লুটিলে প্ৰায় 4 কোটি টকা। ভগৱানৰ নামত ঠগ প্ৰবঞ্চনাৰ আশ্ৰয়, সাধাৰণ জনতাক ৰামঠগন। টিকেটৰ মূল্য 200 টকা কৰি ৰাইজৰ আঁৰতেই কৌশলৰে লুটিলে 4 কোটি টকা। মুঠতে সম্পূৰ্ণ ভুৱা লটাৰীৰে ৰাইজক ৰামঠগন। তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত তিনিজৰীয়া গাঁৱত ভগৱানৰ নাম লৈ ৰাইজক ৰামঠগন দীপু চেত্ৰী আৰু অনন্ত চেত্ৰী নামৰ দুজন যুৱকৰ। চলাইছে অবৈধ লটাৰী খেল। যোৱা ইংৰাজী 14 ফেব্ৰুৱাৰী তাৰিখে নীলকণ্ঠ লটাৰী খেল হোৱাৰ কথা আছিল, কিন্তু এই খেল ৰাইজে গম নোপোৱাকৈ ৰাতিয়ে অনুষ্ঠিত হৈ যায়। আনকি এই বিষয়ে গাঁও প্ৰধানো জ্ঞাত নহয়। ৰাতিপুৱা খেলৰ ৰিজাল্ট আঁৰি দিয়া হয়। ৰাইজৰ অভিযোগ, এজন মানুহও নাপালে পুৰস্কাৰ। পিছে কাৰ অনুমতিত এনে খেলবোৰ অনুষ্ঠিত হয় বুলি এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। ভুক্তভোগীৰ মুখেৰে শুনক লটাৰী খেলৰ নামত চলোৱা লুণ্ঠনৰ কাহিনী। মই যাৰ পৰা বুকটো লৈ গৈছিলো সবক ফোন কৰি আছো, সবৰ মোবাইল সুইচ অফ, বুজিছে। এতিয়া নামটো মন্দিৰৰ নামত সিহঁতে খেলা পাতিছে। এতিয়া আমি পাৰ্চনেলি যাৰ পৰা বুক লৈছো তাকে আমি ফোন কৰিব লাগিব, কি হ'ল খেলা ৰিজাল্ট। এতিয়া সিহঁতৰ মোবাইল সবৰে সুইচ অফ। মই নীলকণ্ঠ যোনে লটাৰী এৰেঞ্জ কৰিছে সিহঁতক ফোন কৰিছিলো। মই যিবিলাক সভাপতি ছেক্ৰেটাৰী সিহঁতক মই ফোন কৰিছিলো। এতিয়া সবৰ মোবাইল সুইচ অফ। তো মোক বহুত বেয়া লাগিছে। এনেকৈ খেলা হ'ব নাপায়, খেলা হ'ব লাগিব, মই এইটোৱে কৈছোঁ। এটা খেলা বোলে 4.5 কোটি টকা টিকেট যোনটো ইহঁতে বনাইছে। ইমান ডাঙৰ খেলা, এটা সৰু জংঘলৰ টেণ্ট বনাই পেলাই ইহঁতে খেলা পাতিছে। এইটো কেনেকৈ আমি মানি ল'ম যে এইটো লিগেলি খেলা হৈছে বুলি কওক। তো মই মিডিয়া কৰ্মীক এইটোৱে অনুৰোধ কৰিছোঁ, আপোনালোকে পুলিচ প্ৰশাসনৰ সহায় লৈ পেলাই এইটো আকৌ ৰিপিট খেলা হ'ব লাগিব। মই এইটোৱে মাং কৰিছোঁ। ধন্যবাদ। খেলার বিষয়ে আমি জগাতে মন্দিৰত দেখাইছিলে, এই বাঁহগাড়ির ভিতর কিয় খেল করেছে, এইটোৱেই মোৰ কথা। এটা কি ক'ব বিচাৰে প্ৰশাসনক? এইটো আমি বিচাৰ কৰোঁ, যোন জগা খেলা আছে বুলি পেলাই আমাক ৰিপৰ্টো দিয়া নাই, একো দিয়া নাই। আৰু খবৰ পাইছোঁ, আহিছোঁ, আহোঁতে নাই। 12 বাজি কৈছিলে, এতিয়া 5টা বাজি খেল হৈ গৈছে বোলে আকৌ বাঁহগাড়িৰ ভিতৰত। এইটো কি কথা? খেল হোৱা নাই মানে বাঁহ জোপা গছৰ তলত খেল হৈছে। অঁ, বাঁহ জোপাত তলত খেল হৈছে। আপুনি কিমান টকা দি টিকেট লৈছিলে? 200 টকা। এতিয়া কি ক'ব বিচাৰে? এতিয়া মই কি কৰিম আৰু, আমাক ৰাইজ চবজন ৰাইজে একজন মানুহ পাইছে বুলি পেলাই খবৰ এইটো পাব লাগে আমি, নহ'লে আমি নাপালেও দোসৰা মানুহ আপুনি পালেও আপোনাৰ ঘৰ হ'ব। এইটো কোনো নাই, এইটো কোনো কি বিচাৰ কৰি আছে, এইটো খেল কৰি আছে। খেলখনতো হৈছে বুলি গম পাইছোঁ, কিন্তু খেল কেনেকৈ হ'ল সেইটোৱে আমাক আচৰিত লাগিলে। ইমান ৰাতিপুৱা খেল হৈ যায় নেকি এটা লটাৰী খেল? ইমান ডাঙৰ এটা বাজেটৰ খেল। কিমান টকাৰ খেল? খেলটো এতিয়া 200 টকাৰ টিকেট কেইটা আছে সেইটো আমি কনফাৰ্ম নাজানো। এতিয়া শুনি আছোঁ প্ৰায় 4 কোটি টকাৰ খেল বুলি। ইতিমধ্যে বুক বিক্ৰী কৰি জমা দিয়া নাই, জমা দিবলৈ আহিছোঁ, ৰাস্তাতে শুনি পালোঁ যে খেল হৈ গ'ল। এনেকে ক'লে আপোনাক লাগিছে, কি ক'ব? সেইটোতো এতিয়া ভালমতে খেলা হোৱা হ'লে বিভিন্ন নম্বৰত প্ৰাইজ ফচিলে হয়। এতিয়া এইটো চব মেকিং হৈছেতো, এটা বুকত 6টা 7টা প্ৰাইজ। বেলেগে কি পইচা নিদিয়াকৈ এনে টিকেট লৈছিল নেকি? খেলটো হ'বই লাগিব, কাৰণ ৰাইজৰ ইমান পইচা তুলি লৈছে সিহঁতে। আৰু খেল আকৌ পুনৰ খেল হ'ব লাগিব আৰু ইয়াৰ। ব্যুৰো ৰিপৰ্ট, অগ্নিকৰ নিউজ।